জুবিনৰ আদৰ্শৰে জুবিনৰ বাটেৰে অন্য এজন জুবিন বঙাইগাঁৱৰ কাকৈজানাৰ জুবিনৰ মহানুভৱতা টেম্পো চালক জুবিনে ঘূৰাই দিলে 50,000 টকাৰ কাপোৰ জুবিন মেধিক প্ৰাণ ভৰি প্ৰশংসা ইমাম হুছেইনৰ কিছুমান মানুহ থকাৰ বাবে এতিয়াও পৃথিৱীখন ধুনীয়া হৈ আছে এজন টেম্পো চালকৰ এক কামে এতিয়া চৰ্চা লাভ কৰিছে বঙাইগাঁৱত বঙাইগাঁৱৰ কাকৈজানাৰ এইজন যুৱকৰ নাম জুবিন মেধি নাম যিদৰে জুবিন চিন্তা আৰু আদৰ্শও ঠিক জুবিন গাৰ্গৰ দৰে চাওকচোন তেওঁৰ টেম্পোখনতো লিখা আছে জুবিন বুলি লগতে লিখা আছে মায়াবিনী জুবিনে চিদলচতীৰ পৰা তুলুঙীয়ালৈ জীৱিকাৰ তাৰণাত নিতৌ টেম্পো চলায় এনেদৰেই টেম্পো চলাওঁতেই যোৱা 8 ফেব্ৰুৱাৰীত নিশা প্ৰায় 8 মান বজাত দেওহাটী উৰণ সেতুৰ তলত এটা নতুন কাপোৰৰ টোপোলা পায় প্ৰায় 50,000 টকাৰ কাপোৰ আছিল টোপোলাটোত জুবিনে টোপোলাটো ইচ্ছা কৰিলে ঘৰলৈ নিব পাৰিলেহেঁতেন কিন্তু তাকে নকৰি দিলজিত নামৰ এজন বন্ধুৰ জৰিয়তে দেওহাটীৰ এখন কাপোৰৰ দোকানত টোপোলাটো ৰাখি প্ৰচাৰ কৰিলে সামাজিক মাধ্যমত আৰু মঙলবাৰে কামৰূপৰ নগৰবেৰাৰ ইমাম হুছেইন নামৰ কাপোৰৰ ব্যৱসায়ী এজনে নিজৰ দোকানৰ বাবে বিলাসীপাৰাৰ পৰা নিয়া কাপোৰৰ টোপোলাটো দেখি জুবিনৰ পৰা সংগ্ৰহ কৰে ইমাম হুছেইনে 50,000 টকাৰ মূল্যৰ কাপোৰ নিজৰ দোকানৰ বাবে ক্ৰয় কৰিছিল আৰু টোপোলাটো হেৰুৱাই চিন্তিত হৈছিল কিন্তু আজি টোপোলাটো ঘূৰাই পোৱাত হাঁহি বিৰিঙিছে টেম্পো চালক জুবিনকো উচ্চ প্ৰশংসা ইমাম হুছেইনৰ জুবিন অনুৰাগী টেম্পো চালক জুবিন মেধিও জুবিন গাৰ্গৰ দৰে দেখুৱালে এক আদৰ্শ মোৰ ঘৰ কাকৈজানা দিয়ানপাৰাৰ মই টেম্পো চলাওঁ চিৰলচতীৰ পৰা তুলুঙীয়ালৈকে দুদিন আগত সন্ধিয়া ঠিক 8 মান বজাত এটা বেগৰ টোপোলা ৰাস্তাত মানে অভাৰব্ৰিজৰ তলত দেওহাটী অভাৰব্ৰিজৰ তলত দেখা পাওঁ মই গৈ থকা অৱস্থাত ঠিক তেনেতে মানুহ দুনো সেইখিনি বেছি নাছিল কম আছিল এইবাৰ মই কি কৰিম কি নকৰিম তেনেকৈ উপায়বিহীন হৈ ওচৰৰে স্থানীয় বাসিন্দা তুলুঙীয়াৰ এই দিলজিত ৰায় অৰ্থাৎ কুলু বুলি ক'লে চিনি পায় চবে তেওঁক মই ফোন কৰি জনাওঁ যে দাদা এনেকুৱা হৈছে আপুনি আহিব পাৰিব নেকি তেওঁ ঠিক অলপ সময় পিছতে আহি যায় মোৰ ওচৰত আৰু দুয়োজনে কথা মিলা পাতি আমি অলপ দূৰ আগত এটা দোকান আছে এই দেওহাটী টাৰ্ণিং বুলি কয় দেওহাটীৰে স্থানীয় দোকান চাহৰ দোকান এটা বাইদেউ থাকে তাতে বাইদেউক আমি কওঁ যে এনেকুৱা ঘটনা কি কাৰোবাৰ কি এটা বেগ পৰি গৈছে সেইটো কি বস্তুটো মালিক গৰাকীজন ওলা নাই ঠিক গৰাকীজন ওলালে আমি সেই বস্তুটো ঘূৰাই দিম কিন্তু সন্ধান নোপোৱালৈকে আপোনাৰ তাতে আমি বেগটো থৈ যাওঁ আৰু খবৰ খাতি লৈ থাকিম আৰু ছ'চিয়েল মিডিয়াতো দিয়া হ'ব ফেব্ৰুৱাৰী খবৰ বা বঙাইগাঁও খবৰ তেনেকুৱা আছে বা দিয়া হৈছে বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰয়ৰ ৰিপৰ্ট অসম লাইভ 24